আপুনিও বাৰু বহুত বছৰৰ পৰা ডক্টৰৰ তাত যাই পেলাই ইনচমনিয়া, ৰাতি টোপনি নাহা, এনজাইটি, কোনোবাই যদি কিবা বেয়াকৈ কয় তেতিয়া ফট কৰি খং উঠা, এইবোৰৰ পৰা যুঁজি আছে নেকি? মই কোনো এল'পেথিক চলিউশ্যনত দিব নাযাওঁ, জাষ্ট ওৱান ষ্টপ চলিউশ্যন মোৰ লগত আছে। আমি এটা চিৰিজ ষ্টাৰ্ট কৰিছোঁ, প্ৰণায়ামা চিৰিজ, য'ত আজি আমি ব্ৰহ্মৰী প্ৰণায়ামা শিকিম। তো ব্ৰহ্মৰী প্ৰণায়ামা কৰিবৰ কাৰণে আপুনি কোনোবা এটা পজিশ্যনত লৈ লওক, কোনোবা এটা চিটিং পজিশ্যনত লৈ লওক। মই অৰ্ধ পদ্মাসনত বহি আছোঁ। তাৰপিছত আমি দুই চাইডে ফিজ বনাই ল'ম। ফিজ বনোৱাৰ পিছত দুটা ইণ্ডেক্স ফিংগাৰ আমি ওলাই ল'ম আৰু কাণৰ এই ফ্লেপটোত বা ইয়াতে টাকিন কৰি ল'ম, একদম জোৰকৈ ধৰিম। তাৰপিছত আমি ডিপলি ইনহেল কৰিম। যেতিয়া আমি উশাহটো এৰিম তেতিয়া আমি চাউণ্ডটো মুখৰ পৰা ওলাম, মানে বি চাউণ্ড যোনটো আহে সেইটো আমি ওলাবলৈ চেষ্টা কৰিম। ইনহেল কৰাৰ পিছত আমি জোৰকৈ যোনটো বি চাউণ্ড ওলাব ন, সেইটো এটা ভাইব্ৰেশ্যন ক্ৰিয়েট কৰিব। ওপৰৰ ফালে আমি সহস্ৰ চক্ৰ বুলি কয় এইটো, এই চক্ৰটোত আমাৰ ভাইব্ৰেশ্যনটো ফিল হ'ব। আপুনি ষ্টাৰ্টিং ডেজ 10 বাৰ কৰি ল'ব, এইটো 10টা ৰাউণ্ড পাৰফৰ্ম কৰিব। তাৰপিছত অলপ টাইমৰ কাৰণে চেঞ্চেশ্যন অফ ফিলৰ কাৰণে আমি অলপমান ৰিলেক্স কৰিম। আমি ইনহেলত যোনটো আমাৰ নষ্ট্ৰিলৰ ইনহেলেশ্যন আছে তাতে আমি ফ'কাছ কৰিম। অলপ টাইমৰ কাৰণে ফ'কাছ কৰাৰ পিছত এই আসনটো আমি বন্ধ কৰিব পাৰিম, প্ৰব্লেম নাই। এই যোনটো ব্ৰহ্মৰী প্ৰণায়াম আছে এইটো পাৰফৰ্ম কৰোঁ। আৰু আজিলৈ ইমানে। হেয়াৰ স্পিণ্ডাৰ শৰ্মা এণ্ড ইউ আৰ জিমুটো.হিলছ ফৰ এন আউট।